স্বাগতম জনাইছোঁ। শনি মন্দিৰ আহিছোঁ গধূলি শনিবাৰ আজি গধূলি তেখেত অফিচৰ পৰা অহাৰ পাছত এইমাত্ৰ আহি পাইছোঁ। আমি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। চাকি জ্বলাব আহিছোঁ আৰু অলপমান পায়স লৈ আহিছোঁ। পায়স আগবঢ়াম বুলিকে মানে মনত ভাবি থৈ দিছিলোঁ সেইদিনাখনৰ পৰা লৈ আহিছোঁ আগবঢ়াই দিবৰ কাৰণে ভগৱানৰ ওচৰত। আহি পাইছোঁ আৰু আছে তাতে তেখেতে চাকি ধূপ ল'ব গৈছে দোকানত। তো অহাৰ পাছত চাকি ধূপ জ্বলাই দিম। তেখেতে চাকি জ্বলাব লৈছে। মই মানে হালি কেনে এনেকৈ তলত বহি কেনে নোৱাৰোঁ যে তেখেতে জ্বলাব লৈছে আৰু আমি অলপমান টাইম ৰ'লোঁ। চবে চাকি জ্বলাই আছিলে। তো তেখেতসকলক হোৱাৰ পিছত আমি এতিয়া জ্বলাব লৈছোঁ। আৰু এই বাবুটোক চাওকচোন কি ধুনীয়াকৈ আগত বহি লৈছে, একদম মাকৰ লগত ধুনীয়াকৈ চাকি জ্বলাই আছে। আৰু এনেকুৱা চাকি জ্বলি থাকিলে ইমান মনটো ভাল লাগে দেখি। আৰু বতৰো ডাৱৰীয়া হৈ আছে, কিন্তু সেইখিনি টাইমত বৰষুণটো দিয়া নাই। মানুহসকলক ধুনীয়াকৈ পূজা কৰিব দিছে। তেখেতে চাকি জ্বলাই দি আছে। মই থিয় হৈ আছোঁ ওচৰতে। পায়স খলন ভগৱানৰ ওচৰত আগবঢ়াই দিছে তেখেতে। আৰু এতিয়া আমি অলপমান টাইম ৰৈ দিম। ধূপ জ্বলাব আছে, তাৰপিছত অলপমান টাইম ৰৈ দিম। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে, চাকিবিলাক জ্বলি আছে, কিন্তু অলপমান বতাহও দি আছে। আমি ধূপ চাকি জ্বলাই উঠিলোঁ। এতিয়া অলপমান টাইম ৰৈ আছোঁ। মইতো হালিবই নোৱাৰোঁ, দেখিছেনে কেনেদৰে হালিছোঁ। চাকি এখন নুমাই গৈছিলে বতাহতে। অলপমান টাইম এতিয়া ৰৈছোঁ। তাৰপাছতে এতিয়া এয়া ভগৱানৰ ওচৰতে থৈছোঁ পায়সৰ বাচনটো, চচপেনটো। এইখিনিতে পায়সখিনি আছে। তো এতিয়া আমি ইয়াৰে চবকে অলপ অলপকৈ প্ৰসাদ দি যাম, দি কেনে ঘৰ যাম। আৰু আমি দিব ওলাইছোঁ চবকে। সেইখিনি অলপমান বাচি আহিছে, ঘৰৰ মানুহকেইটাক দি দিওঁ। আমি আহি পালোঁ মন্দিৰৰ পৰা। বহুত ভাল লাগিলে মনটো। ধুনীয়াকৈ ধূপ চাকি জ্বলাই আহিলোঁ আৰু ভোগ আগবঢ়াই দিলোঁ। আৰু যাতে সকলোকে অলপ অলপকৈ বাতিয়ে বাতিয়ে সকলোকে প্ৰসাদ দিছোঁ। অলপমান ৰৈ আহিছে। তো ঘৰৰ মানুহখিনি ঘৰৰ মানুহকেইটাক অলপ অলপকৈ এনেকৈ দিলোঁ। ভগৱানৰ প্ৰসাদ অলপমান মানে খাব পালেই যথেষ্ট। তো যাতে সকলোৱে ধূপ চাকি জ্বলাব আহে। আৰু দোকানৰ দাদাবিলাক সকলো বাইদেউবিলাক আছে, সকলোকে তেখেতে আৰু মই মিলি কেনে দুয়োটাই দিলোঁ সকলোকে। আৰু এতিয়া ঘৰ আহি পাইছোঁ। অলপমান ৰৈ বাচি আহিছে। তো ঘৰৰ মানুহকেইটাক অলপ অলপ এনেকৈ দিলোঁ, আমিও খালোঁ। বহুত ভাল লাগিলে। আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।